নমস্কাৰ, আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আনিছোঁ। আপোনালোকে চাব পাৰে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা কেইবাটা পদ মুকলি কৰিছে। অসম চৰকাৰৰ জব হয়, আসাম গভৰ্ণমেণ্টৰ জব হয়। ইয়াত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নিচিনা হয় আৰু বয়স যিটো আছে 18 পৰা 45 বছৰলৈকে ইয়াৰ সময়সীমা আছে। আৰু শিক্ষাগত যিটো অৰ্হতা হয় 8 পাছ, 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেট। আৰু আবেদন চলি আছে, আপোনালোকে আবেদন কৰিব পাৰিব। গোটেইখিনি প্ৰচেছটো এটা ভিডিঅ'তে আপোনালোকক দিয়া আছে। আপোনালোকে চাই লওক কেনেকৈ এপ্লাই কৰিব, ক'ত এপ্লাই কৰিব লাগিব। গোটেই প্ৰচেছটো এটা ভিডিঅ'তে মই দি দিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু যদি মোৰ ভিডিঅ'টো ফাৰ্ষ্ট টাইমৰ কাৰণে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো মই আপডেট দি থাকোঁ, দিনত এটা দুটা আপডেট বা ইনফৰমেশ্যন দি থাকোঁ আপোনালোকৰ সেইকাৰণে কৈছোঁ যে ছাবস্ক্ৰাইব কৰি ল'ব। চেণ্ট্ৰেল হওক, আসাম হওক আৰু প্ৰাইভেট জব হওক, সকলোৱে মই তথ্য আপোনালোকক দি থাকোঁ। হ'ব, এতিয়া চাই থাকক, ছাবস্ক্ৰাইব কৰি লওক আৰু লাইক এটা কৰি লওক। হ'ব, চাই থাকক। গুৰুত্বপূৰ্ণ ভিডিঅ' হয়, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, কিয়নো গোটেইখিনি প্ৰচেছটো মই এটা ভিডিঅ'তে দেখুৱাম। ষ্টেপ বাই ষ্টেপ শিক্ষাগত অৰ্হতা আৰু বয়সৰ সময়সীমা গোটেইখিনি এটা ভিডিঅ'তে মই কৈ দিম। আৰু কেনেকৈ এপ্লাই কৰিব, ক'ত এপ্লাই কৰিব লাগিব, গোটেই প্ৰচেছটো এটা ভিডিঅ'তে আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। ইয়াত দেখা গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা কেইবাটা পদ মুকলি কৰি দিছে। ইয়াত গোটেইখিনি প্ৰচেছটো দেখুৱাই আছোঁ। ইয়াত লিখি আছে গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুটমেণ্ট 2026 এপ্লাই অনলাইন ফৰ 36 ভেকেঞ্চি। ইয়াত অনলি পোষ্ট আছে 36। গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুটমেণ্ট 2026 এপ্লাই অনলাইন ফৰ 36 MTS বুলি কোৱা হয়। ইয়াক শ্বৰ্টত মাল্টিটাস্কিং ষ্টাফ বুলি কোৱা হয়। জুডিচিয়েল এছিষ্টেণ্ট এণ্ড কম্পিউটাৰ এছিষ্টেণ্ট ভেকেঞ্চিজ। চেক এলিজিবিলিটি চেলাৰী এপ্লাই বিফৰ 26 জানুৱাৰী। ইয়াত গোটেই প্ৰচেছটো আপোনালোকক দেখুৱাই আছোঁ। পোষ্ট নেম আছে MTS জুডিচিয়েল এছিষ্টেণ্ট এণ্ড কম্পিউটাৰ এছিষ্টেণ্ট আছে। টোটাল ভেকেঞ্চি আছে, মানে টোটাল পদ আছে 36। অৰ্গেনাইজেশ্যন যিটো নেম হয় গুৱাহাটী হাইকোৰ্ট আছে। কোৱালিফিকেশ্যন যিটো ক্লাছ 8 টু গ্ৰেজুৱেট। কি আছে, আপোনালোকে যদি 8 পাছ কৰিছে, 8ৰ পৰা আপোনালোকে যদি গ্ৰেজুৱেট কৰিছে অথবা মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰিছে, মানে পাছ কৰিছে, তেনেহ'লে সেই পোষ্টকেইটাত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই মোডটো হ'ব অনলাইনৰ যোগেদি। আৰু যিটো এপ্লাই ফিজ 500 টকা লাগিব ইয়াত এপ্লাই কৰোঁতে। আৰু ষ্টাৰ্ট যিটো ডেট 9 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈ গৈছে, আপোনালোকে এপ্লাই কৰিব পাৰে। এতিয়া লিংকটো এক্টিভ হৈ গৈছে। আৰু লাষ্ট ডেট 26 জানুৱাৰী। 26 জানুৱাৰীলৈকে আপোনালোকে সেইটো আবেদন কৰিব পাৰিব। আৰু প্ৰচেছটো আপোনালোকক দেখুৱাই আছোঁ। গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুটমেণ্ট 2026, ইয়াত সেইটোৱে লিখি আছে, ৰ'ব। ইয়াত লিখি আছে গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুটমেণ্ট ডিটেইলছত ইয়াত দিয়া আছে। মই কৈ আছোঁ, 1 নম্বৰ আছে মাল্টিটাস্কিং ষ্টাফ MTS, ইয়াক শ্বৰ্ট ফৰ্মত বুলি কোৱা হয়। আৰু টোটাল পোষ্ট আছে ইয়াত 26টা পোষ্ট আছে মাল্টিটাস্কিং ষ্টাফত। ইয়াত কেটাগৰীজ ভেকেঞ্চি আছে। আনৰিজাৰ্ভৰ ক্ষেত্ৰত আছে 5টা আছে। OBC MOBCৰ কাৰণে আছে 12টা, STৰ কাৰণে আছে 7টা, ST এইচৰ কাৰণে আছে 2টা। ইয়াত মানে পোষ্টবিলাক মানে কেটাগৰীজ ভেকেঞ্চি ইয়াত দিয়া আছে। আনৰিজাৰ্ভ যদি হয় আপোনালোকে 5টা ভেকেঞ্চি ইয়াত পাই যাব। আৰু পে স্কেল যিটো হয় ইয়াত 12,000 পৰা 52,000লৈকে। আৰু উইথ গ্ৰেড পে আছে 3,900 টকা পাৰ মান্থ। আপোনালোকে চেলাৰীটো দিয়া হ'ব 12,000 পৰা 52,000লৈকে ইয়াৰ দিয়া হ'ব। প্ৰথমত ষ্টাৰ্ট যিটো হ'ব, মানে চেলাৰীটো পাৰ মান্থ 12,000 পৰা ষ্টাৰ্ট হ'ব। ইয়াত যিটো এডুকেশ্যন যিটো কোৱালিফিকেশ্যন আছে, ইয়াত এডুকেশ্যন যিটো কোৱালিফিকেশ্যন বেছি নালাগে। কেণ্ডিডেটছ মাষ্ট পছেছ দ্য এডুকেশ্যনেল কোৱালিফিকেশ্যন অফ ক্লাছ 8 ষ্টেণ্ডাৰ্ড। আপুনি যদি 8 পাছ কৰিছে তেনেহ'লে সেই পোষ্টত এপ্লাই কৰিব পাৰিব। দ'জ হু হেভ পাছড SLC হায়াৰ ছেকেণ্ডেৰী ক্লাছ 12 অৰ এবভ শ্বেল নট বি এলিজিবল টু এপ্লাই ফৰ দিছ পোষ্ট। আপুনি যদি ক্লাছ 12 পাছ কৰিছে সেই পোষ্টত এপ্লাই কৰিব নোৱাৰিব। অনলি কি আছে 8 পাছ লাগিব। আৰু মেট্ৰিক পাছ যদি কৰিছে তেনেহ'লে সেইটো পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। MTSৰ ভেকেঞ্চি হয়, সেইটো ভাল পোষ্ট হয়। আপোনালোকে যদি এপ্লাই কৰিবলৈ ইচ্ছা আছে তেনেহ'লে এপ্লাই কৰি ল'ব। আৰু 2 নম্বৰতে আছে জুডিচিয়েল এছিষ্টেণ্ট। ইয়াৰ টোটাল পোষ্ট আছে 8টা আছে। কেটাগৰী উইজ ভেকেঞ্চি ইয়াত আছে। আনৰিজাৰ্ভৰ ক্ষেত্ৰত 7টা আছে, 7 আছে। আনৰিজাৰ্ভৰ ক্ষেত্ৰত 7 পোষ্ট ST কাৰণে ইয়াত আছে এটা। 2 নম্বৰতে আছে জুডিচিয়েল এছিষ্টেণ্ট, টোটাল পোষ্ট 8টা। আৰু আনৰিজাৰ্ভৰ ক্ষেত্ৰত আছে 7টা। আপোনালোকে যদি এপ্লাই কৰিব বিচাৰিছে এপ্লাই কৰি দিব। সেইবোৰ পোষ্টবিলাক ভাল হয়। আৰু
ইয়াত দেখা কি আছে পে স্কিল, ইয়াত কি আছে আছাম গভৰ্ণমেণ্টৰ জব হয় আৰু যিটো চেলাৰী হয় আপোনালোকক পাৰ মান্থ দিব 14,000 পৰা ষ্টাৰ্ট হ'ব 70,000লৈকে আপোনালোকক দিব আৰু গ্ৰেড পে ইয়াত বহুত আছে 8,700 টকা দিব। আৰু যিটো এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় ইয়াত কি আছে দেখা কেণ্ডিডেট মাষ্ট বি গ্ৰেজুৱেট ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি। ইয়াত আপোনালোকক গ্ৰেজুৱেট লাগিব, যদি আপুনি গ্ৰেজুৱেট কৰিছে তেনেহ'লে সেই পোষ্টত এপ্লাই কৰিব পাৰিব। দ্য কেণ্ডিডেট মাষ্ট হেভ ৱাৰ্কিং নলেজ অফ কম্পিউটাৰ, আৰু ইয়াৰ লগতে কি থাকিব লাগিব কম্পিউটাৰ নলেজটো থাকিবই লাগিব ইয়াত, মানে ইয়াত মাষ্ট হেভ ৱাৰ্কিং নলেজ অফ কম্পিউটাৰ্ছ ইয়াত লিখি দিয়া আছে। আৰু 3 নম্বৰটো দেখে কি আছে কম্পিউটাৰ এছিষ্টেণ্ট আছে, ইয়াৰ টোটাল পোষ্ট আছে 2টা। আৰু কেটাগৰী ইজ ভেকেঞ্চি, গোটেইকেইটাত কেটাগৰী ইজ ভেকেঞ্চি আছে। OBC MOBCৰ কাৰণে 2টা আছে আৰু ইনক্লুড 1 পোষ্ট ৰিজাৰ্ভ ফৰ PWBDৰ কাৰণে। ইয়াত দেখা ইয়াত জেনাৰেলৰ কাৰণে এটাও পোষ্ট নাই, OBC MOBCৰ কাৰণে আছে। আৰু পে স্কেল যিটো হয় 14,000 পৰা পাৰ মান্থ হ'ব, 14,000 পৰা 70,000লৈকে ইয়াক দিয়া হ'ব আৰু মানে চেলাৰীটো দিয়া হ'ব আৰু গ্ৰেড পে থাকিব 6,200 পাৰ মান্থত থাকিব। আৰু যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যন হয় কেণ্ডিডেট মাষ্ট বি এ গ্ৰেজুৱেট ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি, ইয়াত লিখা আছে গোটেই গ্ৰেজুৱেট মাষ্ট বি লাগিবই, লগতে ডিপ্ল'মা চাৰ্টিফিকেট লাগিব আৰু লগতে কম্পিউটাৰ লাগিব, কম্পিউটাৰটো লাগিবই আৰু বহুত ইয়াত মেনশ্যন কৰি দিয়া আছে, আপোনালোকে চাই ল'ব, মই নকওঁ আৰু যদি আপোনালোকে এপ্লাই কৰিবলৈ ইচ্ছা আছে তেনেহ'লে এপ্লাই কৰি ল'ব সোনকালে, বেছি সময় নাই, 26 তাৰিখলৈ জানুৱাৰী 26 তাৰিখলৈকে আপোনালোকে এইটো লাষ্ট ডেট হয়। আৰু যদি ফাৰ্ষ্ট টাইমৰ কাৰণে মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো মই ডেইলি 1-2টা ইনফৰমেশ্যন ভিডিঅ' আপোনালোকক দিয়ে থাকোঁ, গভৰ্ণমেণ্ট হওক প্ৰাইভেটৰ জব হওক আপোনালোকক দিয়ে থাকোঁ সেই এডভাৰটাইজটো। প্ৰাইভেটৰ মই ভিডিঅ' চাওঁ আৰু গভৰ্ণমেণ্টৰবিলাকো ইয়াত দি দিওঁ। আৰু ইয়াত দেখা মানে ইলিজিবল ক্ৰাইটেৰিয়া আছে, এজ যিটো লিমিট হয় আপোনাৰ কি আছে 40 ইয়াৰলৈ, মানে 40 ইয়াৰ্ছ, আপোনালোকে যদি 18 পৰা 40 বছৰলৈকে সেইটো বয়সৰ সময়সীমা দিছে, 18 পৰা 40 বছৰ ভিতৰতে আপোনালোকৰ মানে জেনাৰেলৰ ক্ষেত্ৰত সেইটো হয় 18 পৰা 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব সেই পোষ্টকেইটাত। আৰু এজ ৰিলেক্সেশ্যন এটা আছে, OBC MOBCৰ কাৰণে 3 বছৰ, ST SCৰ কাৰণে 5 বছৰ আৰু PWBDৰ কাৰণে 10 বছৰ, ইয়াত গোটেইখিনি দিয়া আছে। আৰু ইমপ্লয়ড এক্সেছমেণ্টটো লাগিবই, সেইটো আছাম গভৰ্ণমেণ্টৰ জব হয় সেইকাৰণে সেইটো তোৰ মাষ্ট বি লাগিবই। ইমপ্লয়ড এক্সেঞ্জ কাৰ্ডটো মানে লাগিব, ৰেজিষ্টাৰ্ড নাম্বাৰ ফৰ ষ্টেট অফ আছাম। আৰু যিটো এপ্লিকেশ্যন ফিজ ইয়াততো মই কৈ দিলোঁ, কিন্তু আৰু এবাৰ কৈ দিছোঁ আপোনালোকে চাই লওক। SC ST কাৰণে 250 লাগিব, মানে 250 টকা লাগিব। আৰু ফৰ অল আদাৰ্ছ UR OBC MOBCৰ কাৰণে 500 টকা লাগিব। আপুনি যদি আনৰিজাৰ্ভ হয় OBC হয় MOBC হয় তেনেহ'লে 500 টকা সেইটো ফিজ, মানে ড্ৰাফ্ট কাটিব লাগিব। আৰু যদি কম্পিউটাৰত কৰিব তেনেহ'লে তেওঁলোকক আৰু 100 টকা দিব লাগিব, আৰু যদি মোবাইলতে কৰিবলৈ ইচ্ছা আছে তেনেহ'লে কৰি ল'ব, ইয়াত ড্ৰাফ্টটো কাটিব লাগিব আৰু 500 টকা। আৰু PWBDৰ কাৰণে একোৱে নালাগে। আৰু যিটো চিলেকশ্যন প্ৰচেছ হয় MTSৰ কাৰণে ৰাইটিং এক্সামিনেশ্যন আছে 10 মাৰ্কছ 70 মাৰ্কছ আছে ইয়াত, ৰাইটিং এক্সামিনেশ্যন 70 মাৰ্কছ আছে। আৰু ভাইবা বয়স থাকিব 20 মাৰ্কছ। জুডিচিয়েল এছিষ্টেণ্টৰ কাৰণে ৰাইটিং এক্সামিনেশ্যন হ'ব আৰু ইয়াত থাকিব 120 মাৰ্কছ থাকিব, 120 নম্বৰৰ ভিতৰত পৰীক্ষা হ'ব আৰু ইণ্টাৰভিউ ভাইবা থাকিব 20 মাৰ্ক। আৰু কম্পিউটাৰ এছিষ্টেণ্ট ৰাইটিং এক্সামিনেশ্যন থাকিব, ইয়াতো 120 মাৰ্ক থাকিব। স্কিল টেষ্ট 30 মাৰ্কছ আৰু ইণ্টাৰভিউ ভাইবা ভইচ থাকিব, ইয়াত কি আছে 20 মাৰ্ক থাকিব। কম্পিউটাৰ এছিষ্টেণ্ট পোষ্ট আছে 3টা, MTS আছে, জুডিচিয়েল এছিষ্টেণ্ট আছে, কম্পিউটাৰ এছিষ্টেণ্ট আছে, 3টা বিভাগ আছে। ইয়াত 3টা বিভাগত বেলেগকৈ এক্সাম হ'ব। আৰু ইয়াত যিটো আছে মানে সকলোতকৈ ভাল পোষ্ট, মানে কম এডুকেশ্যন যিটো কোৱালিফিকেশ্যন আছে ক্লাছ 8 পাছ কৰিছে সেইটো MTSৰ কাৰণে। আৰু যদি গ্ৰেজুৱেট লগতে কম্পিউটাৰ থাকিব লাগিব সেইটো হয় জুডিচিয়েল এছিষ্টেণ্ট আৰু কম্পিউটাৰ এছিষ্টেণ্ট। ইয়াত আৰু কিবা ডিপ্ল'মা লাগিব, তাত মেনশ্যন কৰি দিয়া আছে, আপোনালোকে ভিডিঅ'টো ভালকৈ স্কিপ নকৰি চাই থাকি পঢ়ি ল'ব নিজে। আৰু মই লিংকটো দি দিম আপোনালোকক। ইয়াত দেখা হাউ টু এপ্লাই ফৰ গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুইটমেণ্ট, ইয়াত কেনেকৈ এপ্লাই কৰিব গোটেই প্ৰচেছটো ইয়াত লিখা আছে, আপোনালোকে পঢ়ি ল'ব, মই আৰু নকওঁ, ইম্পৰ্টেণ্ট কথাখিনি আপোনালোকক কৈয়ে দিলোঁ। আৰু ৰ'ব, যদি মোৰ ভিডিঅ'টো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো ডেইলি 1-2টা মই ইনফৰমেশ্যন আপোনালোকক দি দিওঁ, গভৰ্ণমেণ্ট হওক, আছাম গভৰ্ণমেণ্ট হওক, চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক, সকলোৱে মই ইয়াত আপডেট দি থাকোঁ। আৰু প্ৰাইভেটৰো জবৰ মই এডভাৰটাইজ ইয়াত দি থাকোঁ। যদি এপ্লাই কৰিবলৈ ইচ্ছা আছে সোনকালে এপ্লাই কৰি ল'ব, বেছি সময় নাই। ইয়াতে লিখা আছে নটিফিকেশ্যন ডেট
নটিফিকেশ্যন যিটো ডেট হয় 9 ডিচেম্বৰত দিছে। এপ্লাই ষ্টাৰ্ট ডেট দিছে 9 জানুৱাৰী আৰু এপ্লাই ইন ডেট আছে 26 জানুৱাৰী আৰু ফিজ মানে পে'মেণ্ট যিটো কৰিব লাগিব 29 জানুৱাৰীলৈকে আপোনালোকক সেইটো পে'মেণ্ট কৰিব লাগিব। হ'ব, পিছত আৰু নেক্সট আৰু এটা ভিডিঅ' আনিম। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব, আপডেটবিলাক আপোনালোকে পাই যাব।